বহিনো গছৰ ডালত ৰৈ পদূলিমুখ পালেহি হেঁপাহৰ ভোগালী বিহুটি আৰু দেখা পোৱা গৈছে ৰাজ্যৰ সৰ্বত্ৰ এতিয়া বিহু ঘৰ বনোৱাৰ অঘোষিত প্ৰতিযোগিতা চলিছে আৰু আমি উপস্থিত আছো তেজপুৰৰ বেজৰ চুবুৰীত। প্ৰতি বছৰে বেজৰ চুবুৰীত সুন্দৰ ৰূপত তেওঁলোকে বিহু ঘৰ নিৰ্মাণ কৰে আৰু গাঁওবাসীয়ে এইবেলি 59 বছৰত ভৰি দিছে। তেওঁলোকে সমূহীয়াভাৱে প্ৰতিখন ঘৰৰ সদস্যই তেওঁলোকে ইয়াত ভোজ ভাত খাই এই স্থানতে আৰু তাৰ বাবে এতিয়া প্ৰস্তুতি চলোৱা হৈছে। গাঁৱৰ যি যুৱচাম তেওঁলোকে এতিয়া সুন্দৰ ৰূপত এয়া বিহু ঘৰ প্ৰস্তুত কৰাত ব্যস্ত আৰু এই মুহূৰ্তত আমি দেখুৱাইছো এটা বিহু ঘৰ সুন্দৰ ৰূপত তেওঁলোকে এয়া নিৰ্মাণ কৰিছে। পথাৰৰ পৰা খেৰ নৰা ইত্যাদি তেওঁলোকে ইয়াত সংগ্ৰহ কৰি এনেদৰে এতিয়া এই যুৱকসকল বিহু ঘৰ বনোৱাত ব্যস্ত হৈ আছে আৰু আমি পৰিৱেশটো দেখুৱাইছো। পুনতে সুন্দৰ ৰূপত এটা বিহু ঘৰ আটক ধুনীয়াকৈ তেওঁলোকে নিৰ্মাণ কৰিছে আৰু আমি এইখিনিতে উল্লেখ কৰিম যোৱাটো বৰ্ষত এই স্থানতেই সুন্দৰ ৰূপত তেওঁলোকে নিৰ্মাণ কৰা এই বিহু ঘৰ স্থলীতে নিউজ 18 অসম নৰ্থ ইষ্টে আমি ভোগালীৰ এসন্ধ্যা শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ আৰু যিহেতু আমি উল্লেখ কৰিছোঁ এইবুলি পৰম্পৰাগতভাৱে যি ভোগালীৰ নীতি নিয়ম সেয়া অক্ষুণ্ণ ৰাখি গাঁওবাসীয়ে যি ভোজ খোৱাৰ পৰম্পৰা সেয়া 59 বছৰত ভৰি দিছে আৰু এই মুহূৰ্তত দেখুৱাইছোঁ আমি পৰিৱেশটো। গাঁৱৰ এইসকল যুৱক তেওঁলোক ব্যস্ত হৈ আছে আৰু সকলোৱে একক প্ৰচেষ্টাৰ এতিয়া দেখা পোৱা গৈছে এনেদৰে বিহু ঘৰ নিৰ্মাণত ব্যস্ত হৈ আছে। মই আপোনাৰ কাষলৈকে আহিব বিচাৰিছোঁ। কি ক'ব? পদূলিমুখ পালেহিয়ে দেখোন। পদূলিমুখ পালেহিয়ে, মাঘৰ বিহু উৰুকা পালেহিয়ে, নহয় জানো? এয়া আমি লাগি আছোঁ আৰু সোনকালে লৰালৰিকৈ লাগি আছোঁ। এয়া মেজিকৰ সাজি আছোঁ। এতিয়া ৰাইজ মিলি পেলাই আমি আৰু 100 কিমান 70 ঘৰ মানুহৰ আমাৰ মানে উৰুকাৰ দিনতে ইয়াতে ভোজ হ'ব, প্ৰীতি ভোজ হ'ব আৰু আমি তেনেকেই খাম। যিহেতু আপুনি সুন্দৰ বিহু গায়, মই আপোনাৰ পৰা বিহু গীত শুনিম, কিন্তু মই পুনতে পৰিৱেশটো আৰু দেখুৱাব বিচাৰিছোঁ এই মুহূৰ্তত। আৰু এনেদৰে দেখা পোৱা গৈছে এইসকল যুৱক যিসকলে দিনে ৰাতি এতিয়া এনেদৰে কষ্ট কৰি তেওঁলোকে সুন্দৰ ৰূপত এই বিহু ঘৰ বনোৱাত ব্যস্ত হৈ আছে আৰু দেখা পোৱা গৈছে এইসকলে যুৱক আৰু বিশেষকৈ টিম লিডাৰ হিচাপে আমি জানো চন্দনৰ প্ৰচেষ্টাতেই গাঁৱৰ সকলো যুৱক একত্ৰিত হৈ তেওঁলোকে বিহু ঘৰ। এইবাৰ নতুনত্ব কিবা থাকিব নেকি? নতুনতে এইবাৰ আমাৰ 7টা মেজি হ'ব আৰু আমাৰ আগৰ ভঁৰাল ঘৰ গোহালি ঘৰ এয়া বনাওঁ। এইবাৰ সেয়া বনোৱা নহ'ব। আমাৰ 7টা মেজি হ'ব আৰু মেজিৰ ভিতৰে ৰাস্তা থাকিব চব আৰু মাজত যিটো ভেলাঘৰটো এইটো মাজত এক্সট্ৰাকৈ থাকিব। হয়, এইবাৰলি 59 বছৰত ভৰি দিব নহয়? হয়, এইবাৰ 59 বছৰত আমাৰ ভৰি দিব। আমি বৰ্তমান প্ৰস্তুতি চলি আছে। আমাৰ আৰু বেছি দিন নাই আৰু 2-3 দিনৰ ভিতৰত আমি সকলো কমপ্লিট কৰি পেলাম। নিশ্চয়কৈ আমি যিহেতু এই স্থানত উপস্থিত আছোঁ, আমি বিহুগীত শুনিম আৰু আমি সকলোকে গাঁৱৰ যিসকল যুৱক এই মুহূৰ্তত বিহু ঘৰ বনোৱাত জড়িত হৈ আছে সকলোকে মাতিছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ, এতিয়া বিহুগীত শুনিম। বিহুগীত খিনি ঐ ভোগালী আগমন সমনীয়া ঐ জনালো ঐ সবাকে আমি ঐ কঙালত অহাৰ বাবে কাতি বিহু কঙালী ভোগৰ দিনত অহাৰ বাবে মাঘৰ বিহু ভোগালী। জানানে নাচনী আহি নাচি ফুৰাৰ বাবে বহাগ বিহু ধেমালি। গৈছিলো মই নাচনী বৰলুইতৰ ঘাটলৈ এৰাসুতিৰ বগাবালি তোমাকে লগ পাবলৈ। জানানে নাচনী হৃদয়ৰ বহু কথা
তোমাক খুলি কবলৈ। দেখা পোৱা গৈছে এনেদৰে এতিয়া আনন্দ উল্লাসৰ মাজেৰে যিহেতু হেঁপাহৰ ভোগালীক সকলোৱে আদৰিবলৈ সাজু। আৰু আমি দেখুৱাইছোঁ তেজপুৰ বেজৰ চুবুৰীৰ পৰা এই পৰিৱেশ আৰু কৃষিভিত্তিক এই যি মাঘ বিহু সকলোৱে লগে ভাগে যি খোৱাৰ এটা হেঁপাহ আনন্দ, এতিয়া তেওঁলোকে প্ৰতি বছৰে পৰম্পৰাগতভাৱে বিহু নীতি নিয়ম মানি এই স্থানতে সমূহীয়াভাৱে ভোজ ভাত খোৱাৰ পৰম্পৰা অক্ষুণ্ণ ৰাখিছে। আৰু এইবুলি যিহেতু উল্লেখ কৰিছোঁ 59 বছৰত ভৰি দিব, আৰু যাৰ বাবে এতিয়া ব্যাপক ধাম ধুমুমিয়াৰে এতিয়া এনেদৰে বিহুঘৰ সজাত এতিয়া ব্যস্ত হৈ পৰিছে তেজপুৰ দহ পৰ্বতীয়া এই বেজৰ চুবুৰী গাঁৱৰ ৰাইজ তথা গাঁৱৰ যুৱকসকল। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।